নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম এডভান্স মেথমেটিক্স ক্লাছ 10ৰ এক্সাৰচাইজ 1.1ৰ ছেটছ নামৰ চেপ্টাৰৰ পৰা নাম্বাৰ 3। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আমি আগতে দুটা ছেট দি আছে, আমি দুটা ছেট লৈ ল'ম। এটা ইউনিভাৰ্চেল ছেট ল'ম আমি, আৰু ইয়াতে দুটা নৰ্থ ইষ্ট জইণ্ট ছেট ল'ম আমি, ছেট এ ছেট বি। এইটো হ'ব এ মাইনাছ বি আৰু এইটো হ'ব বি মাইনাছ এ। ছেটৰ ভিডিঅ'টো আমি কৰিছিলোঁ, তোমালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত মই লিংক দি দিম, যাই চাই ল'বা। আৰু ইয়াৰ প্লেলিষ্টো দিয়া আছে। তো এইখিনি হৈছে এ মাইনাছ বি, বি মাইনাছ এ, আৰু এইটো এ ইণ্টাৰছেকশ্যন বি। তো আমাক এতিয়া কি দিয়া আছে? আমাৰ দি আছে নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি ইকুৱেলছ টু 36 গিভেন। আৰু দিয়া আছে নাম্বাৰ অফ এ মাইনাছ বি ইকুৱেলছ টু 25, নাম্বাৰ অফ বি মাইনাছ এ ইকুৱেলছ টু 20। তো আমাৰ ওলাব লাগে নাম্বাৰ অফ এ ইউনিয়ন বি। তো নাম্বাৰ অফ এ ইউনিয়ন বিৰ আমি ফৰ্মুলা প্ৰুভ কৰিছিলোঁ, নাম্বাৰ অফ এ প্লাছ নাম্বাৰ অফ বি মাইনাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি। কিন্তু ইয়াতে আমাৰ যিটো ফৰ্মুলা ইউজ হ'ব এ ইউনিয়ন বিৰ বাবে, সেইটো হ'ব নাম্বাৰ অফ এ মাইনাছ বি প্লাছ নাম্বাৰ অফ বি মাইনাছ এ প্লাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি, যিহেতু আমাৰ এই তিনিটা ভেলুৱে দিয়া আছে। তো এতিয়া আমি কৰিম, নাম্বাৰ অফ এ মাইনাছ বি দিয়া আছে 25, 20 আৰু 36। এই তিনিটাক আমি এড কৰি ল'ম এতিয়া, 36, 25 আৰু 20। ইয়াতে 1, 3, 4, 5, 6, 7, 81। ইয়াতে আমাৰ আহি গ'ল 81। নাম্বাৰ 2 আমাৰ কি ফাইণ্ড কৰিব লাগে? নাম্বাৰ অফ এ। তো আমাৰ নাম্বাৰ অফ এ কি হ'ব? নাম্বাৰ অফ এ মাইনাছ বি প্লাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি হ'ব। তোমালোকে দেখা নাম্বাৰ অফ এ মাইনাছ বি এইখিনি আৰু ইণ্টাৰছেকশ্যন বি এইখিনি মিলিয়েতো এ হ'ব। তো নাম্বাৰ অফ এ মাইনাছ বি আছে আমাৰ 25 আৰু এ ইণ্টাৰছেকশ্যন বি আছে আমাৰ কিমান? ইণ্টাৰছেকশ্যন বি আছে আমাৰ 36। এই দুটাক এড কৰিলে আমি কিমান পাম? 25 প্লাছ 36, 61 পাম। তাৰপিছত আমাৰ থাৰ্ড পাৰ্ট যিটো আছে, তাতে আমাৰ ওলাব লাগে কি? নাম্বাৰ অফ বি। তো তোমালোকে ইয়াত দেখা নাম্বাৰ অফ বি কি হ'ব? নাম্বাৰ অফ বি মাইনাছ এ প্লাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি। তো নাম্বাৰ অফ বি মাইনাছ এ আমাৰ কিমান আছে? 20 প্লাছ এ ইণ্টাৰছেকশ্যন বি আছে কিমান? 36। সেইটো এড কৰিলে কিমান হ'ব? 56। তো এই তিনিটা আমাৰ এনচাৰ ওলাই গ'ল। এইবিলাক অংক তোমালোকৰ MCQত আহে, এটা অংক দি দিয়ে, তোমালোকে ভালদৰে ছল্ভ কৰিলে 1 মাৰ্ক পাবা, আৰু এইটো কেতিয়াবা এনেও 3 মাৰ্কত দি দিব পাৰে। এনেকুৱা কৰিলে তোমালোকে ডায়েগ্ৰাম কিন্তু আঁকাব লাগিব। তো আজিৰ ভিডিঅ'ত এইখিনি, হোপফুলি তোমালোকে বুজিব পাইছা। কিবা প্ৰব্লেম হ'লে তোমালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবা। ধন্যবাদ।